দেউতা কোৱা তুমি যে কৈছিলা ভাৰতৰ এজন খেলুৱৈয়ে হিটলাৰৰ কথাত উভতি ধৰিছিল তেওঁৰ নামটো বাৰু কি আছিল তেওঁৰ নামটো মই ক'ম প্ৰথমতে বাকীবোৰ কৈ লওঁ তেওঁ আছিল ভাৰতীয় আৰ্মীৰ এজন জোৱান বুজিছেনে ব্ৰিটিছ আৰ্মীৰ আধীনত কাম কৰিছিল তেওঁ বাৰ্লিনত হকী খেলিবলৈ গৈছিল আৰু অলিম্পিকছত যিটো হকী খেল হয় তাত অংশগ্ৰহণ কৰিবলৈ গৈছিল তাত ইমানেই তেওঁ ভাল খেলিছিল যে তেওঁক হিটলাৰে লগ কৰিছিল আৰু লগ কৰি হিটলাৰে কৈছিল ভাই তুমি ইণ্ডিয়াৰ হৈ খেলি কি কৰিবা ইমান দুখীয়া দেশ কি ফেচিলিটি দিব তুমি জাৰ্মানীৰ হৈ খেলা তোমাক সকলো ফেচিলিটি দিয়া হ'ব তেতিয়া ব্যক্তিজনে কৈছিল যে এইটো মোৰ দেশৰ দায়িত্ব নহয় যে মোক কি কি ফেচিলিটি দিব এইটো মোৰ দায়িত্ব মই দেশক ঘূৰি গৈ কি কি ফেচিলিটি দিম বা মই দেশৰ হৈ কি কাম কৰিম তেওঁৰ নাম আছিলে মেজৰ ধ্যান চান্দ আচল নাম ধ্যান সিং আছিলে বুজিছেনে তেওঁৱেই একমাত্ৰ ভাৰতীয় আছিল যি হিটলাৰক মুখত উভতি ধৰি কথা ক'ব পাৰিছিল গম পাইছেনে আমাৰ গৌৰ